এনেকুৱা পৰিস্থিতিত ৰাতি 12টাত নোটিছ পায় মানুহবিলাক কেনেকৈ হেডকোৱাৰ্টাৰত যায় উপস্থিত হ'ব তেওঁলোকৰ নথি পত্ৰ লৈ কৰিছে যিসকল দেখা গৈছে তেওঁলোকে কৈ আছে মুখ্যমন্ত্ৰী আপোনালোকে নিউজটো দেখিছেনে নাই শুনিছেনে নাই মুখ্যমন্ত্ৰী কৈ আছে সন্দেহযুক্ত মানুহক আমি নামেই কৈ দিছে সন্দেহযুক্ত মানুহক আমি নোটিছ কৰিছোঁ আমাৰ BLA সকলে কমপ্লেইন কৰিছে এই কংগ্ৰেছৰো BLA সকলে কমপ্লেইন কৰিব পাৰে এতিয়া শুনক কমপ্লেইনটো কাৰ চলিব তেওঁলোক ক্ষমতাত আছে তেওঁলোকৰ BLA সকলৰ কমপ্লেইন চলিব কিন্তু আজি মই মিডিয়াত দেখিছোঁ বিজেপিৰ BLA সকলে কান্দি আছে ৰাইজৰ ওচৰত কৰজোৰে ক্ষমা বিচাৰিছে যে আমি নাজানোৱেই আমি আমাৰ গাঁৱৰ ৰাইজৰ নামত কিয় নোটিছ কৰিম আমি জানো তেওঁলোকে ভাৰতীয় তেওঁলোকে আজি 50 বছৰ 60 বছৰ ধৰি ভোট দি আছে তেওঁলোকৰ নামত কিয় নোটিছ কৰিম BLA সকলে ক্ষমা বিচাৰি আছে এনেকুৱা পৰিস্থিতি আমি কি বুজিব পাৰোঁ সেইকাৰণে আমি আপোনালোকৰ মাধ্যমত গোটেই অসমবাসী গোটেই ভাৰতবাসী আজি ৱেষ্ট বেংগলতো দেখা পাইছে BLO সকলে চৰকাৰী যিসকল অফিচাৰ BLO তেওঁলোকে ৰিজাইন দিছে যে আমি এনেকুৱা কাম নকৰোঁ আমি চৰকাৰৰ প্ৰেছাৰত যিসকল আজি 50-60 বছৰ যিহঁতৰ জন্মকৰ্ম ভাৰতবৰ্ষত তেওঁলোকৰ নামত আমি নোটিছ জাৰি কৰিব নোৱাৰোঁ আজি দেখিছে যি বঙালীৰ ৰক্ত নেতাজী সুভাষ চন্দ্ৰ ৰক্ত দি ভাৰত স্বাধীন হৈছিল তেওঁ কেনেকুৱা আজি ভাৰতবৰ্ষ স্বাধীনতা আনিবলৈ কিমানবাৰ জেলত গৈছিল এই নেতাজী সুভাষ চন্দ্ৰ বসুৰ নাতি চন্দ্ৰ বসুৰ নামত নোটিছ আহি গ'ল তেওঁ বোলে প্ৰমাণ কৰিব লাগে তেওঁ ভাৰতবাসী নেকি এতিয়া চাওকচোন কিমান হাস্যকৰ নৰেন্দ্ৰ মোদীয়ে ভাবিছে নৰেন্দ্ৰ মোদী আম্বানী আদানী আৰু অমিত শ্বাহ লগতে আমাৰ অসমত হিমন্ত বিশ্ব শৰ্মা তেওঁলোকে ভাবিছে আমাৰ কোম্পানী কেনেকৈ চলিব আজি কাৰ্বি আংলঙত উচ্ছেদ হৈছে কাৰ ওপৰত অত্যাচাৰ হৈ আছে তেওঁলোকে হিন্দু কয় হিন্দু বঙালীক নাগৰিকত্ব দিব বুলি কয় হিন্দু বঙালীক আপুনি কি নাগৰিকত্ব দিব ভাৰতবৰ্ষ স্বাধীন কৰাৰ বেকগ্ৰাউণ্ডত যদি সকলোতকৈ বলিদান দিছে হিন্দু বঙালী মানুহে দিছে আপুনি হিন্দু বঙালীক কি সুৰক্ষা দিব আমাৰ হিন্দু বঙালী কি ইমান বুৰ্বক নি ইমান মূৰ্খ নেকি যে আপুনি যে আমাক ললিপপ দেখুৱাই যে বঙালীসকলৰ ভোট লৈ আছে আৰু চৰকাৰৰ গাদীত বহি আছে আৰু আমাৰ অসমৰ মাটি এই সোণৰ অসমৰ মাটি আপুনি আদানী আম্বানী পত্ৰাঞ্জলিৰ ওচৰত 1 টকাত বিক্ৰী কৰি আছে আমি কি সেইটো গম পোৱা নাই আমি কি ভাৰতবাসী আমাৰ অসমবাসী আজি অসমৰ মানচিত্ৰ চাওকচোন অসমৰ বৈচিত্ৰ্য কি আছিল অসমৰ পাহাৰ নদী আমাৰ যিসকল ফৰেষ্ট আছিল যিসকল আমাৰ বাহিৰা যিটো পৰ্যটক আহিছিল অসম দেখিবলৈ সেই সৌন্দৰ্য অসমৰ তেওঁলোকে নষ্ট কৰি আছে পাহাৰ কাটি সমান কৰি আছে পাহাৰত তেওঁলোকে বিভিন্ন প্ৰজেক্ট বহাই আছে আজি কাৰ্বি আংলঙৰ মাটি আমাৰ যদি মুখ্যমন্ত্ৰী পত্নীয়ে কিনিব পাৰে তে তাতে যদি কোনো বঙালী বহিছে বিহাৰী বহিছে তেওঁলোকক উচ্ছেদ কৰিছে আৰু মুখ্যমন্ত্ৰীৰ পত্নীক তুলিৰাম ৰংহাঙে হাজাৰ বিঘা দি আছে ইয়াৰ মাধ্যমত আমি কি বুজিব পাৰোঁ আজি পৰহি যেতিয়া উচ্ছেদ কৰিছে কাৰ্বি আংলং এজন বঙালীৰ হিন্দু বঙালী মানুহৰ ভাই ভৰি ভাঙি দিছে সেইকাৰণে আপোনালোকৰ মাধ্যমত গোটেই অসমৰ মানুহ বিশেষকৈ আমাৰ হোজাইৰ ডিষ্ট্ৰিক্টৰ যিবিলাক বংগভাষী মানুহ যিবিলাক অন্ধ হৈ আছে বঙালীক বিজেপিক ভোট দিবলৈ তেওঁলোককো মই অনুৰোধ কৰিছোঁ আজি চাওক আমাৰ মাটিৰ মাপ তেওঁলোকে লৈ গৈছে বসুন্ধৰা 1 এপ্লাই কৰাইছে বসুন্ধৰা 2 এপ্লাই কৰাইছে 3 এপ্লাই কৰাইছে কিন্তু কোনো